Hello student, welcome back to my channel SM Tutorial Hub. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 10 দিনমান আগতে মই তোমালোকক আমাৰ আহি থকা মেট্ৰিক পৰীক্ষাৰ ইংৰাজীৰ প্ৰ'জ সেকশ্যনৰ কি কোৱেশ্চন চাব লাগে সেই বিষয়ে মই এখন প্ৰেক্টিছ পেপাৰ দিছিলোঁ। তো তাৰ এনসাৰখিনি আজি মই তোমালোকক দিবলৈ ওলাইছোঁ। তো আৰু আজি 4 দিনমান আগতে মই তোমালোকক 35 সেকশ্যনৰো কি আহিব তাৰ এখন প্ৰেক্টিছ পেপাৰ দিছোঁ। তাৰ এনসাৰখিনিও মই আজি সন্ধিয়াৰ সময়ত তোমালোকক দি দিম। তো আহা তেতিয়াহ'লে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ এ লেটাৰ টু গডৰ পৰা ষ্টাৰ্ট কৰোঁ। আমাৰ কি কোৱেশ্চন আছিলে মই তোমালোকক কোৱেশ্চনখিনি দেখুৱাই গৈছোঁ। তোমালোকে অলপ ধুনীয়াকৈ চাই লোৱা, এনসাৰ সহকাৰে মই দেখুৱাই গৈছোঁ। তোমালোকে অলপ কোৱেশ্চনখিনি চাই লোৱা, ঠিক আছে। তো প্ৰত্যেকটো কোৱেশ্চনৰ এনসাৰে আমি ইয়াত মই যিখিনি কোৱেশ্চন দিছিলোঁ সেই কোৱেশ্চনখিনি আমি গোটেইখিনি কোৱেশ্চনে মই তোমালোকক দি দিছোঁ। তো গতিকে আমাৰ কোৱেশ্চনখিনি আমি চাই লওঁ। তো 2 নম্বৰ পেজত কি আছে চাই লোৱা। 2 নম্বৰ পেজত আছিলে তোমালোকৰ এইখিনি এ লেটাৰ টু গডৰ 2 নম্বৰ পেজত কি আছে চাই লোৱা। আৰু সুন্দৰভাৱে তোমালোকে কোৱেশ্চনখিনি যেনেকৈ নহওক কিয় লিখি ল'বা, যেনেকৈ নহওক পঢ়ি ল'বা। তো কোৱেশ্চনখিনি এইখিনি চালে তোমালোকৰ প্ৰ'জ সেকশ্যনটোৰ পৰা যি কোৱেশ্চনেই নাহক কিয় তোমালোকৰ কমন পৰিব, ঠিক আছে। তো আহা তেতিয়াহ'লে ইয়াৰ পিছত আমি নেক্সট পেজ নম্বৰটো আমি চাই লৈছোঁ। নেক্সট পেজ নম্বৰ 3 নম্বৰত কি আছে চোৱা। নেক্সট আছিল আমাৰ কুৰ্গৰ পৰা। কুৰ্গৰ পৰা আমি কি কোৱেশ্চন দিছিলোঁ তাৰ এনসাৰখিনিও মই তোমালোকক দি দিছোঁ। কুৰ্গৰ কোৱেশ্চনখিনিও তোমালোকে চাই লোৱা। এইখিনি কুৰ্গৰ হয়। তো কুৰ্গৰ পৰা আমি যিখিনি দিছিলোঁ কোৱেশ্চন নম্বৰ মই চিৰিয়েল দি দিছোঁ। পেপাৰখনত যেনেদৰে দিছোঁ ঠিক তেনেদৰেই মই দি দিছোঁ তোমালোকৰ। 4 নম্বৰ পেজত চোৱা কুৰ্গৰ কি আছিলে। 4 নম্বৰ পেজৰ এনসাৰ এইখিনি চাই ল'বা। 2F2 চাই লোৱা এইটো কুৰ্গৰ। আৰু কুৱেশ্চনখনত তোমালোকৰ প্ৰশ্নবিলাক কিছুমান প্ৰশ্ন 2-3টা টাইপত হয়। তো সেইখিনি টাইপ পেপাৰখনত আছিলে একচুৱেলি মেইনলি। তো এইখিনি তোমালোকে ভালদৰে চাই ল'বা, যেনেকৈ নহওক লিখি ল'বা তোমালোকে। নেক্সট 5ত কি আছে চোৱা। কুৱেশ্চন পেজ নম্বৰ 5ত কি আছে, কুৰ্গৰে আছে কুৱেশ্চন। এইটো কুৱেশ্চন 3টা টাইপত দিয়া হৈছে, এইখিনি চাবা। নেক্সট আহিল মেণ্ডেলাৰ পৰা তোমালোকে এইখিনি চাই ল'বা। মেণ্ডেলাৰ কুৱেশ্চনখিনিও তোমালোকৰ এনসাৰ দি দিছোঁ, ঠিক আছে। এইখিনিও চাই ল'বা। কুৰ্গ আৰু মেণ্ডেলাৰ পিছত আমাৰ মেণ্ডেলাৰ আৰু আছে। মেণ্ডেলাৰ নাম্বাৰ এইখিনি চোৱালা। 3B চাই লোৱা তোমালোকে মেণ্ডেলাৰ পৰা। এইখিনি বঢ়িয়াকৈ তোমালোকে সুন্দৰভাৱে চাই ল'বা পৰীক্ষাৰ কাৰণে। আহি থকা পৰীক্ষাত বহুত দৰকাৰী হয়। তো এইখিনি চোৱাৰ পিছত মেণ্ডেলা আমাৰ শেষ হ'ব। তো মেণ্ডেলাৰ পিছত আমাৰ আহিল মেণ্ডেলাৰ পিছত নম্বৰ 7 পেজত কি আছে চোৱা। মেণ্ডেলাৰে আছে 7 পেজতো। তো মেণ্ডেলাৰ এই 7 পেজটোও চাই লোৱা, ঠিক আছে। আৰু আজি সন্ধিয়াৰ সময়ত মই তোমালোকক 35 সেকশ্যনৰ যিখিনি কুৱেশ্চন আছিল সেইখিনিও মই তোমালোকক দি দিম। মেণ্ডেলাৰখিনিও তোমালোকে চাই ল'বা। এয়া মেণ্ডেলা হৈ গ'ল। এতিয়া আমাৰ লাষ্ট আহিল টি ফ্ৰম আছাম। টি ফ্ৰম আছাম এইটোৰ পৰা বেছি কুৱেশ্চন নাছিলে, মাত্ৰ 3-4টা কুৱেশ্চন আছিলে। তো এই কুৱেশ্চনখিনি তোমালোকে চাই ল'বা। টি ফ্ৰম আছামৰ টি ফ্ৰম আছাম নেক্সট পেজত আৰু এটা পেজত আছে 2টা কুৱেশ্চন, মাত্ৰ 3টা কুৱেশ্চন দিছিলোঁ আমি টি ফ্ৰম আছামৰ পৰা। তো এইখিনি বস্তু তোমালোকে ভালদৰে চাই ল'বা, ঠিক আছে। এয়া লাষ্ট পেজ আহি আমি লাষ্ট পেজত পালোঁ। তো এইখিনি তোমালোকে ভালদৰে চাই ল'বা, ঠিক আছে। তো আৰু সন্ধিয়াৰ সময়ত মই পাৰিলে 35 সেকশ্যনটো আজি তোমালোকক দি দিম। 35 সেকশ্যনৰ পৰা আমি কি কুৱেশ্চন দিছিলোঁ, তাতেও বেছি কুৱেশ্চন দিয়া নাই। তো এইখিনি তোমালোকে ভালদৰে চাই ল'বা। তো আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।